ছাত্ৰীসকল আমি লাষ্ট ভিডিঅ'টোত এক্সাৰসাইজ 11.3 কেইবাটাও কুৱেশ্যন আমি কৰা হৈছিলে কুৱেশ্যন 1 ৰ পৰা আমাৰ কুৱেশ্যন 5 লৈকে আমাৰ কৰা হৈছিলে আজি এই ভিডিঅ'টোত মই কুৱেশ্যন 6 ৰ পৰা আলোচনা কৰিবলৈ লৈছো কুৱেশ্যন 6 ত দিছে ফাইন্ড দা ইকুৱেশ্যন অফ প্লেন ডেট passes through 3 points ইয়াত a আৰু b দুটা দিয়া হৈছে ইয়াত প্ৰশ্নটোত কোৱা হৈছে যে এই তিনিটা পইণ্টৰ মাজেদি যোৱা আমাক প্লেনখনৰ ইকুৱেশ্যনটো আমি উলিয়াই দেখাব লাগে সো আমি এটা টপিক পাইছিলোঁ যে ইকুৱেশ্যন অফ প্লেন পাছিং থ্ৰু 3 নন কোলিনিয়াৰ পইণ্টছ অৰ্থাৎ তিনিটা নন কোলিনিয়াৰ পইণ্টৰ মাজেদি যোৱা প্লেনখনৰ ইকুৱেশ্যন আমি উলিয়াবলৈ শিকিছিলোঁ আৰু নন কোলিনিয়াৰ পইণ্ট অৰ্থাৎ একেডাল ৰেখাতে নথকা অৰ্থাৎ যদি একেডাল ৰেখাতে যদি তিনিটা পইণ্ট থাকে তেনে ক্ষেত্ৰত আমি সেই তিনিটা পইণ্টৰ মাজেদি ইনফাইনাইট নাম্বাৰ অফ প্লেন পাওঁ কিন্তু যদিহে পইণ্টকেইটা কোলিনিয়াৰ নহয় তাৰ মানে একেডাল সৰল ৰেখাত যদি নাথাকে সেই কেছটোত আমি প্লেনখনৰ ইকুৱেশ্যন আমি উলিয়াব পাৰোঁ সো আমি এই কুৱেশ্যনটোত কৰোঁতে আমি প্ৰথমতে কি চেক কৰিম যে পইণ্টকেইটা কোলিনিয়াৰ নে নন কোলিনিয়াৰ গতিকে মই সেই টপিকটো পঢ়োতেই এটা উদাহৰণৰ দ্বাৰা মই তোমালোকক ধুনীয়াকৈ বুজাই দিয়া হৈছিল গতিকে তোমালোকে সেই উদাহৰণটো চাই এই কুৱেশ্যন 6 টো তোমালোকে নিজেই কৰিব পাৰিবা মই এটা দেখাই দিছোঁ হিণ্ট এটা কেনেকৈ কৰিছিলোঁ আমি প্ৰথমতে তোমালোকে পইণ্টকেইটা কোলিনিয়াৰ হয়নে নহয় চেক কৰিবা কোলিনিয়াৰ বা নন কোলিনিয়াৰ চেক কৰাৰ আমাৰ ৰুলটো কি আছিলে যে এই ডিটাৰমিনেণ্টটো x1 y1 z1 x2 y2 z2 আৰু লাষ্টৰ ৰ'টোত আছে x3 y3 z3 ইয়াত এইখিনি হৈছে এই প্ৰথম পইণ্টটো x1 y1 z1 সেকেন্ড পইণ্ট ইজ x2 y2 z2 আৰু থাৰ্ড পইণ্ট ইজ x3 y3 z3 এতিয়া এই ডিটাৰমিনেণ্টৰ ভ্যালুটো যদি নট ইকুৱেল টু 0 হয় অৰ্থাৎ 0 যদি নহয় তেনে ক্ষেত্ৰত আমি ক'ব পাৰিম যে গিভেন পইণ্টকেইটা নন কোলিনিয়াৰ আমাৰ এই বি কুৱেশ্যনৰ পইণ্ট তিনিটা নন কোলিনিয়াৰ এতিয়া আমি এই নন কোলিনিয়াৰ পইণ্টকেইটাৰ মাজেদি যোৱা আমি প্লেনখন আমি উলিয়াব পাৰিম যদিহে কোনো এটা কেছত যদি কোনো তিনিটা পইণ্টৰ বাবে যদি ডিটাৰমিনেণ্টৰ ভ্যালুটো 0 আহি যায় তেতিয়া তোমালোকে কি ক'ব পাৰিবা যে given points are collinear so there are infinite number of plane passing through the given point collinear হোৱাৰ লগে লগে গম পাবা যে পইণ্ট কিটাৰ মাজেদি ইনফাইনাইট নাম্বাৰ অফ প্লেন ওলাব গতিকে অসংখ্য যেহেতু প্লেন পাম আমি ইনফাইনাইট নাম্বাৰ অফ তেনে ক্ষেত্ৰত আমি আৰু ইকুৱেশ্যন আমি উলিয়াই দেখাব নালাগে যদিহে নন কোলিনিয়াৰ হয় তেতিয়া আমি ইকুৱেশ্যন আমি উলিয়াই দেখাব পাৰিম সো এতিয়া এই বি নম্বৰ কুৱেশ্যনটোত আমাৰ নন কোলিনিয়াৰ হৈছে তিনিটা পইণ্ট এতিয়া আমি পইণ্টকেইটাৰ মাজেদি যোৱা প্লেনখনৰ ইকুৱেশ্যন আমি কাৰ্টেছিয়ান ফৰ্মতো উলিয়াব পাৰিম আৰু ভেক্টৰ ফৰ্মতো উলিয়াব পাৰিম ইয়াত মই কাৰ্টেছিয়ান ফৰ্মত উলিয়াই দেখাইছোঁ তোমালোকে চাই ল'বা সেই আগৰ ভিডিঅ'টোতো মই কাৰ্টেছিয়ান ফৰ্মত দেখাই দিয়া আছে আৰু ভেক্টৰ ফৰ্মতো দেখাই দিয়া হৈছে এয়া কাৰ্টেছিয়ান ফৰ্মত আমি এই ডিটাৰমিনেণ্টটোৰ জৰিয়তে আমি প্লেনখনৰ ইকুৱেশ্যন আমি উলিয়াব পাৰিম এয়া তোমালোকে x1 y1 z1 বহাবা আকৌ এইখিনি x2 y2 এনেকৈ তোমালোকে গোটেই ডিটাৰমিনেণ্টৰ ৰ'টো কমপ্লিট কৰি ল'বা হোৱাৰ পাছত ডিটাৰমিনেণ্টটো এক্সপাণ্ড কৰিবা ডিটাৰমিনেণ্টটো এক্সপাণ্ড কৰাৰ লগে লগে তোমালোকে এটা কাৰ্টেছিয়ান ফৰ্মত প্লেনখনৰ ইকুৱেশ্যন পাবা গতিকে এই কুৱেশ্যন 6 টো তোমালোকে নিজে ট্ৰাই কৰিবা ইয়াত দুটা কুৱেশ্যন দিয়া হৈছে a আৰু b ইয়াৰ পাছত আমি চাম কুৱেশ্যন নাম্বাৰ 9 কুৱেশ্যন নাম্বাৰ 9 টোত চোৱা কি কৈছে যে ফাইন্ড দা ইকুৱেশ্যন অফ প্লেন থ্ৰু দা ইণ্টাৰছেকশ্যন অফ প্লেন দিছ এণ্ড দা পইণ্ট 2,2,1 অৰ্থাৎ ইয়াত কৈছে যে এই দুখন প্লেনে ইণ্টাৰছেক্ট কৰা পইণ্টৰ মাজেদি যোৱা প্লেনখনৰ আমি ইকুৱেশ্যন উলিয়াই দেখাব লাগে আৰু সেই প্লেনখন আমাৰ এই পইণ্টটোৰ মাজেদি যায় বুলি কৈছে তাৰ মানে এই দুখন প্লেনে কটাকটি কৰিছে আৰু কটাকটি কৰা ইণ্টাৰছেক্টিং লাইনৰ মাজেদি থাৰ্ড নম্বৰ প্লেনখন গৈছে আৰু সেই আমি থাৰ্ড নম্বৰ প্লেনখনৰ ইকুৱেশ্যনে আমি উলিয়াই দেখাব লাগে এইটো আমাৰ এইটো যেটো টপিক ইকুৱেশ্যন অফ প্লেন পাছিং থ্ৰু ইণ্টাৰছেকশ্যন অফ টু প্লেনছ সেই টপিকটোৰ সহায়ত আমি এইটো সমাধান কৰিম এতিয়া তোমালোকে যেহেতু লক্ষ্য কৰিছা যে আমাৰ গিভেন প্লেন দুখন কাৰ্টেছিয়ান ফৰ্মতে আছে গতিকে আমি সেই ৰিকুৱায়াৰ্ড প্লেনখনৰ ইকুৱেশ্যনো কাৰ্টেছিয়ান ফৰ্মতে আমি উলিয়াম সো আমাৰ গিভেন প্লেন দুখন দিয়া হৈছে এয়া এইকেইখন এতিয়া
আমি এই দুখন প্লেনৰ মাজেদি যোৱা থাৰ্ড নম্বৰ প্লেনখনৰ ইকুৱেশ্যন আমি কাৰ্টেছিয়ান ফৰ্মত লিখিব পাৰিম যে ইকুৱেশ্যন অফ এ প্লেন passing through intersection of a plane 1 and 2 এই 1 আৰু 2 দুই নম্বৰ প্লেনখনৰ ইন্টাৰসেকশনৰ মাজেদি যোৱাৰ থাৰ্ড নম্বৰ প্লেনখনৰ আমি ইকুৱেশ্যন উলিয়াইছো কাৰ্টেছিয়ান ফৰ্মত আমাৰ কাৰ্টেছিয়ান ফৰ্মত কি আছিল ষ্টেণ্ডাৰ্ড ফৰ্মটো যে a1x plus b1y plus c1z minus d plus lambda into দুই নম্বৰ প্লেনখন অৰ্থাৎ a2x plus b2y plus c2z minus এয়া d1 এটো d2 equal to 0 এয়া এখন ফাৰ্স্ট প্লেন plus lambda into থাৰ্ড প্লেন এতিয়া আমাক প্ৰথম প্লেন এইখন সো আমি স্ট্যান্ডার্ড ফৰ্মৰ মতে আমাৰ এই প্লেন দুখনৰ হিচাপ মতে লিখিম সো 3x - y plus 2z minus 4 plus lambda into second plane অৰ্থাৎ x plus y plus z minus 2 equal to 0 এখন মই নাম দিলো 3 নম্বৰ প্লেন সো আমাৰ যিখন ৰিকোয়াৰ্ড প্লেন যিখন আমি উলিয়াব লাগে সেই প্লেনখনৰ ইকুৱেশ্যন হৈছে এখন 3 নম্বৰ প্লেনখনে বুজাইছে এতিয়া তোমালোকে মন কৰা যে এই দুইখন প্লেনৰ ইন্টাৰসেকশনৰ মাজেদি আমাৰ এই 3 নম্বৰ প্লেনখন গৈছে এতিয়া এই 3 নম্বৰ প্লেনখন আকৌ কোনটো পইণ্টৰ মাজেদি গৈছে বুলি কৈছে 2,2,1 যদি এই 3 নম্বৰ প্লেনখন যদি এই পইণ্টৰ মাজেদি যায় তেনে ক্ষেত্ৰত আমি কি ক'ব পাৰিম যে এই পইণ্টটো আমাৰ এই প্লেনখনৰ ইকুৱেশ্যনটো স্যাটিসফাই কৰিব সো আমি since plan 3 passes through the point 2,2,1 গতিকে আমাৰ এই পইণ্টটোৱে 3 নম্বৰ প্লেনখনৰ ইকুৱেশ্যনটো স্যাটিসফাই কৰিব সো 3 into 2 এয়া xyz minus 2 plus 2 into 1 minus 4 plus lambda into within bracket 2 plus y জাগাত 2 আৰু z ৰ কোঅৰ্ডিনেট 1 minus 2 equal to 0 গতিকে ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম এই যে যেটো lambda constant আমি lambda ৰ ভ্যালুটো আমি উলিয়াব পাৰিম সো এয়া 3 2 6 minus 2 2 1 2 minus 4 plus lambda plus 2 minus 2 cancel out অর্থাৎ 3 lambda equal to 0 এ আমি cancellation কৰি পালো 6 minus 4 2 that means 3 lambda equal to minus 2 therefore lambda is minus 2 by 3 আমি lambda constant or মান পালো minus 2 by 3 এতিয়া আমি কি কৰিম এই lambda ভ্যালুটো ইকুৱেশ্যন 3 ত আমি সাবস্টিটিউট কৰিম now putting the value of lambda in equation 3 আৰু equation 3 আমাৰ কি দিব এই যে আমাৰ 1 আৰু 2 প্লেনৰ ইন্টাৰসেকশনৰ মাজেদি যোৱা 3 নম্বৰ প্লেনখনক এই ইকুৱেশ্যন 3 এ বুজাইছে গতিকে এইখনে আমাৰ যেটো নিৰ্ণয় কৰিব লগা প্লেন এইখনেই হ'ব এতিয়া ল্যামডাৰ মানটো আমি বহাই দিলে আমাৰ নিৰ্ণয় প্লেনখন আমি পাই যাম 3x minus y plus 2z minus 4 এয়া ল্যামডাৰ ভ্যালু minus 2 by 3 এতিয়া ইয়াত আমি অলপ সিম্পলিফাই কৰি দিলে আমাৰ স্ট্যান্ডাৰ্ড ফৰ্মত ইকুৱেশ্যনটো আমি পাই যাম ইয়াত এতিয়া 3 এলসিএম লৈ লবা 3 এলসিএম ললত 9x minus 3y plus 6z minus 12 minus 2 whole bracket x plus y plus z minus
2 ইকুৱেল টু 0 আৰু এয়া 3 টো এফালে নিলে আমাৰ এলচিএম ললো নহয় ৰাইট হ্যান্ড সাইড নিবা সো 9x minus 3y plus 6z minus 12 এয়া ব্ৰেকেট ওপেন কৰিবা 2x minus 2y minus 2z minus 7 se plus 2 2 are 4 equal to 0 এতিয়া ইয়াত আমি অলপ লাইক টার্ম বিলাক মিলাই দিলে হৈ যায় 9x minus 2x that means 7x minus 3y minus 2y that means minus 5y minus 6z minus 2z that means plus 4z and minus 12 plus 4 that means minus 8 equal to 0 এইখনে হৈছে আমাৰ এই গিভেন প্লেন দুখনৰ ইন্টাৰসেকশনৰ মাজেদি যোৱা 3 নম্বৰ প্লেনখনৰ ইকুৱেচন কাৰ্টেছিয়ান ফৰ্মত সো এই কোৱেচনটো আমাৰ ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ কোৱেচন আহে কেতিয়াবা প্লেন দুখন কাৰ্টেছিয়ান ফৰ্মতো উল্লেখ কৰা থাকে নহলে বা ভেক্টৰ ফৰ্মতো আমাক দিয়া হৈ থাকে এতিয়া কোৱেচন নাম্বাৰ 10 টো তোমালোকে চোৱা find the vector equation of plane passing through the intersection of plane this and this and through the point 2, 1, 3 এয়া কোৱেচন 9 ৰ দৰে প্ৰায় একেই কিন্তু ইয়াত কি হৈছে প্লেন দুখন আমাৰ ভেক্টৰ ফৰ্মত দিয়া হৈছে গতিকে আমি নিৰ্ণয় প্লেনখনো আমি ভেক্টৰ ফৰ্মতে আমি নিৰ্ণয় কৰিম সো আমাৰ কোৱেচনটো প্ৰায় একেই এটা পাৰ্থক্য আহিছে অকল আমি ভেক্টৰ ফৰ্মটো আমি ইউজ কৰিম সো তোমালোকে বুকত চাব পাৰা ইয়াত এয়া ভেক্টৰ ফৰ্মত দিয়া হৈছিলে যদি প্লেন দুখনৰ ভেক্টৰ ফৰ্মত r.n1 ভেক্টৰ ইকুৱেল টু d1 ভেক্টৰ আৰু সেকেন্ড প্লেনখন r.n2 ভেক্টৰ ইকুৱেল d2 ভেক্টৰ এতিয়া এয়া এই দুখন প্লেন তোমালোকৰ এয়া প্ৰথম প্লেনখন হৈছে এইখন r.n1 এটো n1 ভেক্টৰ অৰ্থাৎ প্লেনখনৰ ওপৰত থকা নৰ্মেল ভেক্টৰ আৰু এখন হৈছে 2 নম্বৰ প্লেনখন অৰ্থাৎ r ভেক্টৰ ডট এয়া n2 ভেক্টৰ সেকেন্ড প্লেনখনৰ ওপৰত থকা এটো নৰ্মেল ভেক্টৰ বুজাইছে অৰ্থাৎ আমাৰ এই দুইখন প্লেনৰ ইকুৱেচন এই ষ্টেণ্ডাৰ্ড ফৰ্মটোত আমাৰ আছে গতিকে এই দুইখন প্লেনৰ মাজেদি যোৱা 3 নম্বৰ প্লেনখনৰ ইকুৱেচনটো আমি এই ধৰণে আমি পাম গতিকে আমি সমাধান এনেকৈ কৰিব পাৰো গিভেন আমাৰ প্লেন দুখন দিয়া হৈছে ইয়াতে আমি দুইখন প্লেন আমি ষ্টেণ্ডাৰ্ড যেটো ফৰ্ম আমাৰ এটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ইয়াৰ লগত আমি কম্পেয়াৰ কৰিলত কি গম পালো যে এয়া এটো n1 ভেক্টৰ আৰু এয়া সেকেন্ড প্লেনখনৰ পৰা এটো n2 ভেক্টৰ আৰু d1 হৈছে 7 আৰু d2 হৈছে 9 এতিয়া এই দুইখন প্লেনৰ মাজেদি যোৱা প্লেনখনৰ ইকুৱেচন আমি ভেক্টৰ ফৰ্মত উলিয়াবলৈ বিচাৰিছো গতিকে ভেক্টৰ ফৰ্মত আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে এয়া n1 plus lambda into n2 গতিকে এয়া n1 ভেক্টৰ plus lambda into n2 ভেক্টৰ ইকুৱেল টু 7 plus lambda 9 অৰ্থাৎ d1 আৰু এয়া d2 ৰ ভ্যালু লিখা হৈছে নেক্সট এতিয়া আমি এই বিগ ব্ৰেকেটৰ ভিতৰত আমি অলপ সিম্পলিফাই কৰিছো কেনেকৈ সিম্পলিফাই কৰিম যেহেতু এইখিনি আমি প্লাস কৰিব লাগে গতিকে সেম পাৰ্টৰ পৰা অৰ্থাৎ লাইক টাৰ্মৰ পৰা আমি কি আহিব এই ব্ৰেকেটটো যেতিয়া তোমালোকে ওপেন কৰিবা ইয়াত আমি কি পাম 2 lambda i plus 5 lambda j cap plus 3 lambda k cap তাৰ মানে i cap j cap k cap আমি দুটা টাৰ্ম পাম গতিকে দুইটা টাৰ্মৰ পৰা আমি i cap কমন আনিব পাৰো i cap কমন আনিলে 2 plus a পাৰ্টৰ পৰা 2 lambda নেক্সট j cap দুটাৰ পৰা কমন আনিলত কি থাকিব 2 plus এফালে আহিব 5 lambda দেন k cap দুটাৰ পৰা কমন আনিলে কি হ'ব -3 plus 3 lambda এইখিনি আমি i cap j cap আৰু k cap কমন আনিলো এতিয়া এই প্লেনখনক আমি ইকুৱেচন 1 দিলো নেক্সট আমি r ভেক্টৰটোৱে কি বুজায় আমি ধৰিব পাৰিছিলো যে r ভেক্টৰটো হৈছে প্লেনখনত থকা যিকোনো এটা পইণ্টৰ পজিশন ভেক্টৰ বুজাইছে গতিকে r ভেক্টৰটোৰ কম্পোনেন্ট ফৰ্ম আমি এনে ধৰণে লিখিব পাৰো যেহেতু এই কথাটো আমি বহুত কিটা কোৱেচনত আমি ব্যৱহাৰ কৰি আহিছো এতিয়া ইয়ান এই r ভেক্টৰৰ কম্পোনেন্ট ফৰ্মটো আমি ইকুৱেচন 1ত আমি পুট কৰা হৈছে ইকুৱেচন 1ত পুট কৰিলত এয়া এটো r ভেক্টৰ আৰু এই ডাঙৰ ব্ৰেকেটৰ ভিতৰত থকা ভেক্টৰটো আমি ডট প্ৰডাক্ট কৰিব লাগে সো আমি ডট প্ৰডাক্ট কৰিলত i cap 1 হ'ব অৰ্থাৎ x into 2 plus
2 লেমডা সিমিলাৰলি j কেপ পাৰ্টটোৰ পৰা y ইনটু 2 প্লাছ 5 লেমডা আৰু k ডট k1 আহিব z ইনটু মাইনাছ 3 প্লাছ 3 লেমডা এইখিনি আমি ডট প্ৰডাক্ট কৰিলোঁ দুইটা ভেক্টৰৰ মাজত নেক্সট আমি এয়া ব্ৰেকেট ওপেন কৰিলোঁ y মাল্টিপ্লাই z মাল্টিপ্লাই এইখিনি কৰিলোঁ আৰু ৰাইট হেণ্ড সাইডৰ দুইটা টাৰ্ম আমি একেলগে লেফট হেণ্ড সাইডতে লিখি ললোঁ নেক্সট আমি এতিয়া লেমডা পাৰ্ট থকা আমি কেইবাটাও পোৱা হৈছে গতিকে লেমডা পাৰ্টখিনি আমি বেলেগে ৰাখিলোঁ আৰু বাকি থকা টাৰ্মখিনি আমি একেলগ কৰিলোঁ অৰ্থাৎ 2x প্লাছ 2y মাইনাছ 3z মাইনাছ 7 এয়া একেলগে ৰাখিলোঁ প্লাছ এই লেমডা পাৰ্টৰ পৰা আমি লেমডাটো কমন আনিলোঁ তেতিয়া 2x প্লাছ 5y প্লাছ 3z মাইনাছ 9 so equal to 0 এতিয়া তোমালোকক প্ৰশ্নত কৈছিলে যে সেই থাৰ্ড প্লেনখন এই পইণ্টটোৰ মাজেদি যায় গতিকে এই পইণ্টটোৱে কি কৰিব আমাক এই প্লেনখনৰ ইকুৱেশ্যনটোক ছেটিছফাই কৰিব কাৰণ এই প্লেনখন আমাৰ সেই গিভেন পইণ্টটোৰ মাজেদি গৈছে চ' সেইখিনি কথাকে লিখা হৈছে অৰ্থাৎ আমি এই পইণ্টটোৰ স্থানাংককেইটা কোঅৰ্ডিনেটকেইটা আমি বহাই লেমডা কনষ্টেণ্টৰ মান নিৰ্ণয় কৰিব পাৰিম যিটো আমি কুৱেশ্যন 9তো আমাৰ কৰা হৈছিলে গতিকে এয়া x y z ৰ স্থানাংকৰ ঠাইত আমি 213 বহাই আমি ক্যালকুলেট কৰিলে লেমডাৰ মান পালো 10/9 এতিয়া আমি কি কৰিম আমাৰ নিৰ্ণয় প্লেনখন পাবৰ কাৰণে লেমডাৰ ভ্যালু আমি ইকুৱেশ্যন 1ত আমি পুট কৰিম কাৰণ ইকুৱেশ্যন 1এ আমাক কি দিছিলে সেই গিভেন প্লেন দুখনৰ মাজেদি যোৱা থাৰ্ড প্লেনখনৰ ইকুৱেশ্যনটো দিছিলে গতিকে লেমডাৰ মান আমি ইকুৱেশ্যন 1ত আমি পুট কৰিম so equation 1ত আমি লেমডাৰ ভ্যালু পুট কৰিলত এয়া 2 plus 2 into 10/9 next 2 plus 5 into 10/9 plus minus 3 plus 3 into 10/9 k cap আৰু এফালে ৰাইট হেণ্ড সাইডতো আমি লেমডাৰ ভ্যালু 10/9 পুট কৰিলো এয়া মাল্টিপ্লাই কৰি আমি কি পালো মাল্টিপ্লাই কৰি তোমালোকে এলসিএম লবা এলসিএম ললত আমি এইখিনি পালো এতিয়া ইয়াটো আমি 9 টো এলসিএম লৈ 9 টো ৰাইট হেণ্ড সাইড দ্যাট মিন্স 9 into 17 কৰিলত 153 পালো অৰ্থাৎ আমি এই যে গিভেন প্লেন দুখন দিছিলে ভেক্টৰ ফৰ্মত এই প্লেন দুখনৰ মাজেদি যোৱা ইন্টাৰসেকশনৰ মাজেদি যোৱা প্লেনখনৰ ইকুৱেশ্যন আমি ভেক্টৰ ফৰ্মত এটো ইকুৱেশ্যন পালো গতিকে কোৱেশ্যন নাম্বাৰ 9 আৰু 10 দুইটা কোৱেশ্যনে ইম্পৰ্টেন্ট আৰু এনেকুৱা কোৱেশ্যন আহিছিলে এক্সামত তোমালোকৰ ফাইনেল এক্সামত 6 মাৰ্কৰ কাৰণে দিয়ে এয়া কোৱেশ্যন 10 টো যেটো এটা মই আলোচনা কৰি আছিলো এই কোৱেশ্যনটো 2018 ৰ ফাইনেল এক্সামত আহি গৈছে গতিকে এই কেটা কোৱেশ্যন তোমালোকে চাই থবা ইম্পৰ্টেন্ট কোৱেশ্যন ইয়াৰ পাছত আমি আৰু এটা কোৱেশ্যন চাও এই কোৱেশ্যনটো এটা ইম্পৰ্টেন্ট অলপ বেলেগ ধৰণৰ কোৱেশ্যনটো চোৱা কি কৈছে ফাইন্ড দা ইকুৱেশ্যন অফ প্লেন থ্ৰু দা লাইন অফ ইন্টাৰসেকশন অফ প্লেন দিস এণ্ড দিস হুইচ ইজ পাৰপেণ্ডিকুলাৰ টু দা প্লেন দিস প্লেন ইয়াত এতিয়া কোৱেশ্যনটোৰ প্যাটাৰ্নটো মন কৰা প্লেন দুখন এইখন আৰু এই প্লেন দুখনৰ মাজেদি গৈছে আৰু লগতে এই প্লেনখনৰ লগত পাৰপেণ্ডিকুলাৰ অৰ্থাৎ আমি নিৰ্ণয় কৰিব লগা প্লেনখন এইখন আৰু এইখন প্লেনৰ ইন্টাৰসেকশনৰ মাজেদি গৈছে আৰু লগতে এইখন প্লেনৰ লগত পাৰপেণ্ডিকুলাৰ হৈছে অৰ্থাৎ আমি এই কেছ কিটাৰ প্ৰতি লক্ষ্য ৰাখি আমি প্লেনখনৰ ইকুৱেশ্যনটো নিৰ্ণয় কৰিব লাগিব গতিকে প্ৰথমতে আমি কোৱেশ্যন 9ত যেটো কৰি আহিছিলো দুখন গিভেন প্লেনৰ ইন্টাৰসেকশনৰ মাজেদি যোৱা থাৰ্ড প্লেনখনৰ ইকুৱেশ্যন যে আমি নিৰ্ণয় কৰিছিলো তেনে ধৰণে আমি ষ্টাৰ্টিং কৰিম So, our given plan দিছে x plus y plus z equal to 1. এয়া প্লেনখন আমাৰ স্ট্যান্ডাৰ্ড ফৰ্মত এনে ধৰণে আছিল গতিকে আমি অলপ হজাই লওঁ x plus y plus z minus 1 equal to 0 এখন আমাৰ ফাৰ্স্ট প্লেন নেক্সট সেকেন্ড প্লেন দিছে 2x plus 3y plus 4z equal to 5 that means 2x plus 3y plus 4z minus 5 equal to 0 এয়া হৈছে আমাৰ সেকেন্ড প্লেন এতিয়া এই দুইখন প্লেনৰ মাজেদি যোৱা 3 নম্বৰ প্লেনখন আমাক ইকুৱেশ্যনটো লাগে কাৰ্টেছিয়ান ফৰ্মত গতিকে আমি লিখিব পাৰিম যে ইকুৱেশ্যন
of a plane passing through intersection of plane 1 and 2 কেনেকৈ পাম আমি যে প্ৰথম প্লেন x plus y plus z minus 1 plus lambda into second plane অৰ্থাৎ 2x plus 3y plus 4z minus 5 equal to 0 এয়া এতিয়া ইয়াত আমি অলপ সিম্পলিফাই কৰোঁ x plus y plus z minus 1 এয়া lambda to multiply কৰা 2x lambda plus 3y lambda plus 4z lambda minus 5 lambda equal to 0 so আমি x common লব পাৰো common ললত 1 plus 2 lambda next y common lolot 1 plus 3 lambda next z common lolot 1 plus 4 lambda aru thakile minus 1 minus 5 lambda equal to 0 so ekhon amar nirneyo plan khon etiao amar সম্পূর্ণ হোৱা নাই এতিয়া মন কৰা আমি কোনটো কন্ডিশন ব্যৱহাৰ কৰিম এই যে নিৰ্ণয় প্লেনখন পাৰপেন্ডিকুলাৰ হৈছে এই প্লেনখনৰ লগত অৰ্থাৎ আমাৰ যিখন এই 3 নম্বৰ প্লেন পালো এই 3 নম্বৰ প্লেনখন এই x - y + z = 0 এই প্লেনখনৰ লগত পাৰপেন্ডিকুলাৰ গতিকে আমি এই কথাটো আমি ব্যৱহাৰ কৰিম এতিয়া ইয়াত এতিয়া আমি এই প্লেনখনৰ যেটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছিল ইয়াত আমি a b c a কি বুজায় প্লেনখনত থকা নৰ্মেলটোৰ নৰ্মেল বা পাৰপেন্ডিকুলাৰ ডালৰ ডাইৰেকশন ৰেশিও বুজায় গতিকে ইয়াত আমাৰ এই প্লেনখনৰ ডাইৰেকশন ৰেশিওজ হ'ব এয়া এটো আমাৰ a b আৰু এয়া c সো আমি লিখিব পাৰো ডাইৰেকশন ৰেশিওজ of a plane 3r কি পাম ইয়াত a1 হ'ব আমি ধৰি ললো এই প্লেনখনৰ ডাইৰেকশন ৰেশিওজ কিটা a1 b1 c1 a1 হ'ব 1 + 2 lambda b1 হ'ব 1 + 3 lambda আৰু c1 হ'ব 1 + 4 lambda কিয় আমি ডাইৰেকশন ৰেশিও উলিয়ালো আমি কথাটো ধৰিব পাৰিবা তোমালোকে এতিয়া since plane 3 is perpendicular to plane x - y + z = 0 এই প্লেনখনৰ লগত পাৰপেন্ডিকুলাৰ এতিয়া এই প্লেনখনৰ আমি ডাইৰেকশন ৰেশিও কিটা লিখিম so direction ratios of x - y + z = 0 are a প্লেনখনৰ ডাইৰেকশন ৰেশিও কিটাৰ সিম্বল ললো a2 হৈছে 1 b2 হৈছে -1 আৰু c2 হৈছে 1 এতিয়া মন কৰা যে দুখন প্লেন 3 নম্বৰ প্লেন আৰু এইখন প্লেন দুইখন পাৰপেন্ডিকুলাৰ এতিয়া মন কৰিবা দুখন প্লেন কেতিয়া পাৰপেন্ডিকুলাৰ হয় সেই কথাটো মই তোমালোকক এংগল বিটুইন টু প্লেন হে টপিকটোত মই উল্লেখ কৰিছিলো যে কন্ডিশন অফ পাৰপেন্ডিকুলাৰিটি অফ টু প্লেন কেতিয়া পাৰপেন্ডিকুলাৰ হয় যে since given plane are পাৰপেন্ডিকুলাৰ হোৱাৰ কন্ডিশনটো আছিলে a1 a2 plus b1 b2 plus c1 c2 = 0 এই কন্ডিশনটো অৰ্থাৎ পাৰপেন্ডিকুলাৰিটিৰ কন্ডিশনটো আমি এতিয়া ব্যৱহাৰ কৰিম a1 আছিলে 1 plus 2 lambda আৰু a2 টো 1 next b1 আছিলে 1 plus 3 lambda into b2 হৈছে -1 plus
C2 হৈছে 1 প্লাছ 4 লেমডা ইনটু 1 ইকুৱেল টু 0 গতিকে ইয়াৰ পৰা আমি এতিয়া কনষ্টেণ্ট লেমডাৰ ভেলু পাম so 1 plus 2 lambda a minus 1 korilot minus 1 minus 3 lambda plus 1 plus 4 lambda equal 0 a ami yat etia simplify korilot plus 1 minus 1 cancel out hol a part kita ami korilot 2 plus 4 6 minus 3 lambda equal to a 1 asile epale pothai dilon minus 1 Therefore, lambda is minus 1 by 3. Lambda মান আমি পালো এতিয়া আমাৰ প্লেনখন কমপ্লিট হ'বলে lambda মানি দৰকাৰ হৈছিলে গতিকে আমি lambda মান আমি ইকুৱেশ্যন 3 ত আমি পুট কৰিম Now from 3 x into 1 plus 2 into minus 1 by 3 plus 1 plus 3 into minus 1 by 3 to y plus 1 plus 4 into minus 1 by 3 z minus 1 m my 5 into 1 by 3 equal to 0 এটা তোমালোকে লেমডাৰ মান ভাল ধৰণে বহাই লবা ইয়াত এতিয়া অলপ সিম্পলিফাই কৰিলে হ'ল 1 plus या minus होबो multiply কৰাৰ লগে লগে এটো 1 minus 2 by 3x plus 1 या 3 cancel out hol that means a part to amar 0 hol 1 minus a multiply korilot 4 by 3 z minus 1 plus 5 by 3 equal to 0. এইখিনি পাৰ্টন অলপ সিম্পলিফাই কৰিলে আমি আনসাৰটো পাম ইয়াত এলসিএম ললত আমি পাম 1 by 3x এয়া y part to 0 plus z part to আমি ক্যালকুলেট কৰিলত পাম minus 1 by 3z এয়া plus 1 minus 5 by 3 so 1 by 3x minus 1 by 3z equal to এয়া এফালে LCM ললত আমি পাম minus 2 by 3 so আমি both side আমি 3 cancel out hobo that means x minus z equal to minus 2 এয়া এইখনে হৈছে আমাৰ required প্লেন খনৰ ইকুৱেশ্যন so question 11 to তোমালোকে চাবা এই question to এটা important question তাৰ পাছত আছিল আমাৰ টেক্সট বুকত question find the angle between the plane whose vector equation are এয়া আমাৰ দুখন প্লেনৰ মাজৰ এংগুলটো আমি উলিয়াই দেখাব লাগে সো এটো আমি টপিক পঢ়িছিলো যেটো একেবাৰে সহজ টপিকটো চাইয়ে তোমালোকে নিজে সলভ কৰিব পাৰিবা প্লেন দুখনৰ ইকুৱেশ্যন যদি ভেক্টৰ ফৰ্মত এনে ধৰণৰে থাকে r.n1 ভেক্টৰ r.n2 ভেক্টৰ ইকুৱেল d2 এই যেটো স্ট্যান্ডাৰ্ড ফৰ্মত যদি প্লেন দুখন দিয়া থাকে আমি এই ফৰ্মুলাটোৰ জৰিয়তে আমি দুইখন প্লেনৰ মাজৰ এংগুলটো নিৰ্ণয় কৰিব পাৰিম বা যদি হে প্লেন দুখনৰ ইকুৱেশ্যন কাৰ্টেছিয়ান ফৰ্মত অৰ্থাৎ এই দুটা যদি স্ট্যান্ডাৰ্ড ফৰ্মুলা দিয়া থাকে তেনে ক্ষেত্ৰত আমি এংগুলটো আমি এই ফৰ্মুলাটোৰ জৰিয়তে আমি উলিয়াব পাৰিম এতিয়া তোমালোকৰ টেক্সট বুকত প্লেনখনৰ ইকুৱেশ্যন আমাক ভেক্টৰ ফৰ্মত দিয়া হৈছে গতিকে তোমালোকৰ বিশেষ এক দিগদাৰ নহব গতিকে 12 নম্বৰ কোৱেশ্যনটো তোমালোকে নিজে সলভ কৰিবা তাৰ পাছত 13 নম্বৰ কোৱেশ্যনত দিছিলে determine whether the given planes are parallel or perpendicular তাৰ মানে parallel হয় নে perpendicular হেতু আমি চেক কৰি দেখাব লাগে
বা যদি পেৰেলেল বা পাৰপেণ্ডিকুলাৰ যদি একোৱেই নহয় তেনে ক্ষেত্ৰত আমি এংগুলটো আমি নিৰ্ণয় কৰি দেখাব লাগে পেৰেলেল হ'লেতো আৰু এংগুল দুইখন প্লেনৰ মাজত এংগুলটো আমাৰ 0 এংগুল হ'ব আৰু পাৰপেণ্ডিকুলাৰ হ'লেতো দুইখন প্লেনৰ মাজৰ এংগুল 90 ডিগ্ৰী হ'ব সেইটো আমাৰ স্পষ্ট হৈ আছে কিন্তু যদিহে আমাৰ প্লেনখন পাৰপেণ্ডিকুলাৰো নহয় বা পেৰেলেলো নহয় তেনে ক্ষেত্ৰত আমি এংগুলটো আমি নিৰ্ণয় কৰি দেখাব লাগিব সো প্ৰথমতে তোমালোকে পেৰেলেল নে পাৰপেণ্ডিকুলাৰ সেইটো চেক কৰিবা যিটো তোমালোকক মই দিছিলো শৰ্তটো কণ্ডিশ্যনটো এয়া তোমালোকৰ টেক্সট বুকতো আছে নোট হিচাপে এয়া ৰাইট এংগুল অৰ্থাৎ পাৰপেণ্ডিকুলাৰ কেতিয়া হয় এইটো শৰ্ত যিটো মই এতিয়া অলপ আগত ব্যৱহাৰ কৰিলোঁ এয়া ডাইৰেকশ্যন ৰেচিঅ'ৰ পূৰণফলৰ যোগফলটো যদি 0 হয় তেতিয়া পাৰপেণ্ডিকুলাৰ বা এয়া ৰেচিঅ'কেইটা যদি সমান হয় প্ৰপৰ্চনত থাকে তেতিয়া প্লেন দুখন পেৰেলেল গতিকে এয়া কুৱেশ্যন নাম্বাৰ 12 and 13 তোমালোকে নিজে সলভ কৰিবা তাৰ পাছত কুৱেশ্যন 14টো এয়া ডিলিটেড টপিকৰ কুৱেশ্যন গতিকে এই কুৱেশ্যনটো তোমালোকে চাব নালাগে গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই 3 ডাইমেনশ্যনেল জ্যামিতি চেপ্টাৰটো শেষ কৰিছোঁ ইয়াৰ পিছতে মই এটা নতুন চেপ্টাৰ লৈ আহিম